হেল্ল' এভৰিৱান আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগা এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ আজি ৰিজনিঙৰ এটা ক্লাছ লৈ আহিছোঁ আৰু ৰিজনিঙৰ ক্লাছটোত বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন বা ডিটেইলছ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু এনেকুৱা কি ক্লাছ আপোনালোকৰ প্ৰয়োজন হৈ আছে আৰু মেথছৰ কোনবোৰ টপিক আপোনালোকে টান পায় সেই বিষয়ে এবাৰ কমেণ্টত জনাই থ'ব আৰু সেই টপিকখিনি মই আপোনালোকক ভিডিঅ' আকাৰে দিবৰ কাৰণে চেষ্টা কৰিম তো পলম নকৰি আৰম্ভ কৰিছোঁ ৰিজনিঙৰ ক্লাছটো আৰু ৰিজনিঙৰ ক্লাছটোত সুন্দৰকৈ আমি পঢ়িবৰ কাৰণে চেষ্টা কৰিম আৰু আমাৰ নলবাৰী যোনটো ইগা এডুকেশ্যনৰ ব্ৰাঞ্চ আছে তাতে ইতিমধ্যে এডমিশ্যন চলি আছে মেথছ এণ্ড ৰিজনিঙৰ বাবে আৰু যদিও আপুনি মোৰ লগত পঢ়িব বিচাৰে মেথছ এণ্ড ৰিজনিং তেনে নলবাৰী ওচৰে পাঁজৰে যদি আপোনালোক আছে তেন্তে আহিব পাৰে তাত পঢ়িব পাৰে যিমানখিনি পাৰোঁ সিমানখিনি আমি সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম টপ 20 টেষ্ট সিৰিজ যিখন কিতাপ ইতিমধ্যে এভেইলেবল হৈ আছে চাৰিওফালে পুস্তকগৃহ.com আপোনালোকে কিতাপখন অৰ্ডাৰ কৰিব পাৰিব আৰু কম দিনত কিতাপখন আপোনালোকে ঘৰত থাকে কিতাপখন লাভ কৰিব পাৰিব ইতিমধ্যে চবতে এভেইলেবল হৈছে টপ 20 টেষ্ট সিৰিজ নিযুক্তি পৰীক্ষাৰ গাইডবুক আৰু ইংলিছ মিডিয়াম এখন দুখন কিতাপ ইতিমধ্যে ৰাইজে বহুত মৰম দিছে বহুত মৰম পাইছোঁ আৰু দুখন কিতাপ যিকোনো নিযুক্তি পৰীক্ষাৰ কাৰণে ধুনীয়াকৈ সজোৱা হৈছে অল ছাবজেক্ট আছে গতিকে আপোনালোকৰ প্ৰয়োজন বুলি ভাবে তেন্তে ল'ব পাৰে অ'কে পলম নকৰি আৰম্ভ কৰিছোঁ আজি আমাৰ ৰিজনিঙৰ প্ৰথমটো প্ৰশ্ন প্ৰথমটো প্ৰশ্ন আপোনালোকে দেখাইছে কি সিলেক্ট দ্য ৰিলেটেড নাম্বাৰ ফ্ৰম দ্য গিভেন অল্টাৰনেটিভ অ'কে ইয়াতে এটা অপশ্যন দিছে ইয়াতে আমি ক'ব লাগে যে এই যোনটো কুৱেশ্যন মাৰ্ক আছে এই কুৱেশ্যন মাৰ্কটোত কি নাম্বাৰ বহিব সেই বস্তুটো ক'ব লাগে ইয়াতে আছে 43 আৰু 43 ৰ লগত ইয়াত কি নাম্বাৰ দেখিছে 57 ওকে তো আমি ক'ব লাগে 111 ৰ লগত কি নাম্বাৰ ইয়াতে বহিব ঠিক আছে তো 57 আৰু 43 তো 43 বুলি ক'লে তো বহুতখিনি মাইণ্ডক আহে কথা ওকে আৰু 57 বুলি ক'লে বহুতখিনি বস্তু মাইণ্ডক আহে এতিয়া কথাটো হৈছে কি এনেকুৱা বস্তু আছে যিটো বস্তু ইয়াৰ লগত মিলিব কি এনেকুৱা বস্তু আছে যিটো বস্তু ইয়াৰ লগত মিলিব সেই বস্তুটো আমি চাব লাগে তো নিয়মটো আমি চাব লাগে ইয়াতে কি এনেকুৱা নিয়ম সোমাই আছে যিটো নিয়ম ইয়াতে পালন কৰিব লাগিব এতিয়া ইহঁতক যোগ কৰিলে বা বিয়োগ কৰি একো বিশেষ নিমিলে তো অকণমান আমি বেলেগ এটা টাইপ চাওঁ সাপোজ এইটো আমাৰ 6 স্কোয়াৰ 6 স্কোয়াৰেৰে 6 6 কিমান হ'ব 34 হ'ব তাতে 36 হ'ব কিন্তু তথাপিও এইটো অলপ বেছি হৈ গ'ল ওকে 36 ৰ লগত যদি কিবা এটা প্লাস কৰো তো কিমান প্লাস কৰিব লাগিব সাপোজ 7 তেতিয়া কিমান ওলাব 43 এনে জাস্ট ট্রাই কৰিছো দে 57 ৰ কাষত স্কয়াৰ কি আছে 7 স্কয়াৰ সাপোজ 7 7 গুণ কিমান 49 49 হলে কি প্লাস কৰিব লাগে 8 তেতিয়া কিমান হৈ আছে 57 জাস্ট এনে ট্রাই কৰি চাইছো নেক্সট নাম্বাৰ আছে 111 এটো কাৰ স্কয়াৰৰ কাষত আছে 10 স্কয়াৰ সাপোজ 10 স্কয়াৰ মানে কিমান হ'ব 10 10 100 আৰু কিমান লাগে 11 ওকে यस তো ইয়াতে এটা বস্তু আমি পাইছো কি বস্তু পাইছো জানা 6 টু স্কয়াৰ কৰিলো 6 পিছৰ নাম্বাৰ কোনি 7 7 টু প্লাস কৰিলো 7 টু স্কয়াৰ কৰিলো তাৰ পিছৰ নাম্বাৰ 8 8 টু প্লাস কৰিলো 10 টু স্কয়াৰ কৰিলো তাৰ পিছৰ নাম্বাৰ 11 11 টু প্লাস কৰিলো তো নেক্সট তো ইয়াতে এনেকুৱা বস্তু চাব লাগিব যেটো বস্তু ইয়াতৰ লগত মিলি আছে তো এইটা কাৰ স্কয়াৰ 11 11 টু 121 ওকে 12 12 144 গুটি 11 11 ট্রাই কৰো ওকে এটো 11 11 ট্রাই কৰিলে কিমান 121 আৰু 121 ৰ লগত যদি 135 হ'ব লাগে তো মেবি অকমান বেছি লাগিব তো ইয়াৰ লগত নিমিলিব এটো সোৱা 11 11 মানে কি 121 আৰু 121 ৰ ইফালে কিমান লাগিব যদি মই 12 দিও 12 দিলে কিমান হ'ব 133 দ্যাট মিন মিলি আছে দ্যাট মিন 133 মিলিছে কি 11 স্কয়াৰ মানে 121 121 ৰ লগত মই প্লাস কৰিছো 12 দ্যাট মিন 133 তো মিলিছে না নাই সোৱা 6 টু স্কয়াৰ কৰিছো পিছত টু প্লাস কৰিছো 7 টু স্কয়াৰ কৰিছো 8 টু প্লাস কৰিছো 10 টু স্কয়াৰ কৰিছো 11 টু প্লাস কৰিছো 11 টু স্কয়াৰ কৰিছো 12 টু প্লাস কৰিছো অপশন বি ইজ দা কারেক্ট আনসার 133 ইজ দা রিজাল্ট ওকে নেক্সট ওয়ান প্লিজ AZBYCXDW ওকে তো ইয়টৰ মাজৰ এনেকৈ কি বস্তু আছে AZB লগৰ আছে Y CXD আৰু W ABC মানে +2 মানে বুজি পাইছা ন এল লগত 2 যোগ কৰিলে C ওকে ABC ওকে ওকে এটো অকমান XYZ -2 টাইপ লাগি আছে এটা উল্টাকে -2 XYZ উল্টা হৈ আছে ৰাইট BCD ওকে আকৌ +2 সিধাকে হৈছে ওকে এটো সোৱা WXYZ WXY that means আকৌ -2 মানে এনেকুৱা লাগি আছে এটো সিধাকে দুটা বাঢ়ি আছে এটো উল্টাকে দুটা বাঢ়ি আছে সিধাকে দুটা বাঢ়ি আছে উল্টাকে দুটা বাঢ়ি ওকে এবাৰ ট্রাই কৰো E V F আৰু U ওকে সিধাকে দুটা বাঢ়িব E
FG. Okay, Z code আছে. Yes. Option A is the correct answer. বুজি পাই আছা? Option A is the correct answer. Clear concept. তো ইয়াৰ পিছৰটো প্ৰশ্ন আমি আগবাঢ়ো। ইয়াৰ পিছৰটো প্ৰশ্ন কি আছে আমি চেক কৰো। ওকে, তো প্ৰশ্নটো চোৱা 9143। ওকে, 9143। আজি কোৱেশ্চন অকমান ডাঙৰ আনিছো দেই, কোৱেশ্চন অকমান ডাঙৰ আনিছো কাৰণ ৰিজনিংৰ বহুত বেছি ইজি কোৱেশ্চন কৰি থাকিলেও কামত নাহিব, তো অকমান ডাঙৰ আনিছো, ঠিক আছে? তো অকমান ট্ৰাই কৰা, অলপ ভয় লাগিব পাৰে কোনে। 9143 আৰু এটা আছে 9963। কি লজিক সোমাই আছে? প্লাস মাইনাসৰ কিবা লজিক আছে নেকি? একবাৰ প্লাস মাইনাস চাওঁ হা। 9 1 10 10 4 ইফালে 14 14 7 ইফালে 17 এনে প্লাস কৰি চাইছো দেই লজিকটো। তো প্লাস কৰিলে তো বহুত বেছি হৈ যায়। বল প্লাস কৰিলে বহুত বেছি হৈ আছে। 9 9 18 ইফালে 6 3 ইফালে 9। ওকে, আৰু ওকে এটা বস্তু চোৱা, 9 9 ইফালে 18 আৰু ইফালে আছে 6 3 9 7 8 9, দ্যাট মিন্স 27 হৈ আছে। এনে জাস্ট ট্ৰাই কৰিছো, চাই লম। ওকে, নেক্সট টু চাও 6731। ওকে, এটো 10 11 আৰু 6 কিমান হৈ আছে 17। ইয়েস, এটা বস্তু তুমি অকমান কিবা এটা আইডিয়া লাগিছে। একেটা প্লাস কৰোতে 17, একেটা প্লাস কৰোতে 27 দেই, এনে জাস্ট চাইছো। একেটা প্লাস কৰোতে 17 এনেকুৱা কিবা নাম্বাৰ আছে নেকি যাক প্লাস কৰিলে আকৌ 27? বুজি পাইছা? ইয়গেটা প্লাস কৰিছো 17 হৈছে, ইয়গেটা প্লাস কৰিছো 27 হৈছে। এটা কাম হৈ গল। ইয়গেটা প্লাস কৰিছো 17 হৈছে, এনেকা কোনবা আছে নেকি যাক প্লাস কৰিলে 27 যাব? হেতু মিলি যাব পাৰে, কি ঠিক? চাই লও। ইফালে 4 6 10 তেটো বাদ দিয়া, এটো 27 হোৱা নাই। 6 3 18, ওকে 18 আৰু 5 27 হোৱা নাই। এটো 10, এটো কিমান 19, আকৌ 8, মেবি গোটেইখিনি মিলি কিমান হৈছে 27। অপশন সি ইজ দা কারেক্ট আনসার। হৈ যায়, এনেকৈ মিলি যাব পাৰে। একেটা প্লাস কৰি 17, একেটা প্লাস কৰি 27, একেটা প্লাস কৰি 17, একেটা প্লাস কৰি 27। অপশন সি ইজ দা কারেক্ট আনসার। হ'ব পাৰে, কিয় নহব পাৰে। ওকে, নেক্সট কোৱেশ্চন প্লিজ। ওকে, ইয়াতে চাইটা অপশন দিছে, উদিছে কোনটো অপশন ওড হয়, কোনটো ইহতলত নিমিলে, কোনটো অপশন ইহতলত নিমিলে, সেই নিমিলা অপশনটো কব দিছে। ইহতৰ কোনটো অপশন নিমিলে, সেই নিমিলা অপশনটো কব দিছে। A B C D, কোনটো অপশন নিমিলে, সেই নিমিলা অপশনটো কব দিছে। তো ইহতৰ মাজত ডাইৰেক্টলি এটা প্লাস কৰি এবাৰ চাব পাৰা। কিন্তু এইটো নাম্বাৰ মই চিনি পাইছো দে, এইটো নাম্বাৰ মই কিয় চিনি পাইছো, এইটো নাম্বাৰ 11 টেবুলত আহে, কাৰণ 1331। ওকে, ইয়াক মই চিনি পাইছো। ওকে, চিনি পাব লাগিব ৰে নাম্বাৰবোৰ কেনেকুৱা, আমি সদায় যে নাম্বাৰলৈ খেলি থাকিম ন, সিহঁতক চিনি পোৱা হৈ যাম। কোন নাম্বাৰৰ কি কাম, কোন নাম্বাৰ কেতিয়া আহে, সব বস্তু এনেকুৱা। মানুহ যেন সদায় দেখা পালে মানুহবোৰ চিনি পোৱা হয় ন, আমি নাম্বাৰবোৰ এনেকৈ চিনি পোৱা হৈ যাম, তুমি হৈ যাবা। ওকে, ইয়াক মই জানো, ইয়াক মই আগতে লগ পাইছো। কেনেকৈ লগ পাইছো? ই 11 যদি 3টা পূৰণ কৰো ই হৈ যায় চাগে, হয়, তুমি চেক কৰা। 11 11 আৰু এটা 11 ই হ'ব। ইয়গেটাৰো অচিনাকি যেন মোৰ লগা নাই, ইয়াকো অলপ চিনাকি চিনাকি লাগিছে। এনেকৈ ট্ৰাই কৰো। 25 25 যদি 625, আৰু যদি 625ৰ লগত যে আৰু এটা 25 পূৰণ কৰো, এনে ট্ৰাই কৰি চাইছো। তো কিমান হ'ব চেক কৰাছো। নতুবা 15 15 হ'ব পাৰে। মই এনেকুৱা লাগি আছে এনেকুৱা কিবা তিনটা নাম্বাৰ আছে, যি তিনটা নাম্বাৰ পূৰণ কৰিলে এইটো হয়, কাৰণ ইয়াত লজিকটো চাগে এনেকুৱা টাইপ মিলি গৈছে। তো 25 25 আৰু 25 হ'বনে চেক কৰা। যদি 25 নহয় তুমি ট্ৰাই কৰিবা 15 টকা, লাষ্টত যেটো 5 আছে দেই। 25 যদি নহয় তুমি 15 ট্ৰাই কৰিবা। ওকে, তিনটা 15 পূৰণ কৰি এইটো হয় নে একবাৰ চেক কৰা। তিনটা 11 প্লাস ইনটু কৰিলে এইটো হৈ আছে, এইটো একবাৰ ট্ৰাই কৰো। লাষ্টত 8 আছে ন, 8 থাকিলে 12 মান ট্ৰাই কৰি চাব পাৰা। 12 12 কিমান 144, 144 12 6 4 2 8, 12 4 গুণ 48, হাতত থাকিল 4। ওকে, আকৌ 12 4 গুণ 48, ইফালে 5, 12 1 গুণ 5। ওকে, ইফালে কিমান 17 172। ইয়েস, এটো হৈছে কি 12 3টা পূৰণ কৰি ই হৈছে, 11 3টা পূৰণ কৰি ই হৈছে, 12 3টা পূৰণ কৰি ই হৈছে, মেবি 15 3টা বা 25 3টা পূৰণ কৰি ই হ'ব। আৰু ইয়াৰ এনেকুৱা মোৰ মাইন্ডত অহা নাই 20 3টা পূৰণ কৰিলে নহয়। ওকে, 22 3টা পূৰণ, মেবি অপশন এ ইজ দা কারেক্ট আনসার। ওকে, তো কেনেকে কৰি আছো, এটো 3টা পূৰণ কৰিছো। সো এইবোৰ লজিক্যাল কোৱেশ্চন, ইয়াতে ভাবিব লাগিব, ডিসকাস কৰিব লাগিব। এনেকা নহয় কি মুখস্থ কৰি আছো, সূত্ৰ আছে বহাই দিছো, যে স্যাৰ আপুনি মুখস্থ কৰি হওক, সূত্ৰটো ডাইৰেক্ট বহাই দিও, এনেকা নহয়। এটা মই সলভ কৰি আছো, তুমি সলভ কৰি আছা। তো মই চাই পেলাই গম পাবলৈ কোনটো নিয়ম হয়, মানে জাস্ট ইয়াক চিনি পাই পেলাই ভাবিছো দেই 3টা 11 পূৰণ কৰি ই হৈ আছে। ইয়াক এনে একবাৰ ট্ৰাই কৰি চাওঁতে গম পালো 3টা 12 পূৰণ কৰি ই হৈছে, আৰু ই মেবি 3টা 15 বা 3টা 25 পূৰণ ই হ'ব। তুমি চেক কৰা, কাৰণ ই 75 আছে, অফকোৰ্স ই 3টা নাম্বাৰ কালেক্ট কৰিবই। ই কিন্তু এনেকুৱা কোনো সংখ্যা চাগে এনেকুৱা সংখ্যা আনা নাই যি 3টা নাম্বাৰ পূৰণ কৰি 2890 হ'ব। তো অপশন এ টো মই যাব পাৰো, কাৰণ ইহতে সুধিছে কোনটো ওড হয়, কোনটো নিমিলে। তো অপশন এ ইজ দা কারেক্ট আনসার। ওকে, নেক্সট ওয়ান প্লিজ।
ডিসকাশন কৰিম আৰু দেই ওকে দামন চেন্নাই ৰায়পুৰ এণ্ড চিমলা চেন্নাইটো চিনি পাইছো চেন্নাইটো এটা ক্যাপিটেল হৈ আছে ৰায়পুৰটো চিনি পাইছো ক্যাপিটেল হৈ আছে চিমলাটো চিনি পাইছো ইও এটা ক্যাপিটেল হৈ আছে কিন্তু ই কিন্তু কাৰো ক্যাপিটেল হৈ থকা নাই তো অপচন এ ইজ দা কারেক্ট আনসার ওকে বাকি এটা যদি ক্যাপিটেল হৈ আছে ই একো ক্যাপিটেল হোৱা নাই বা কাৰো ক্যাপিটেল হ'ব পৰা নাই তো অপচন এ টু অফ কোর্স বেলেগ ওকে নেক্সট কোয়েশ্চন ইয়াতে লিখা আছে হু আর ইউ ওকে হু আর ইউ আর হু আর ইউ টু কোনে মিনিং কৰি আছে 432 দে ইজ ইউ they is you they is to cover 485 okay they are dangerous they are dangerous etu kuni meaning kori ase 295 aru amar question hoise ki dangerous shobdo to kak meaning kori ase tabore who are you mane 432 they is you mane 485 they are dangerous 295 to kobo lage dangerous e kuntu number meaning kori ase okay the common number yato u ase common number me yato 4 ase u mane 4 hoy clear yato r ase yor duta same number kuni ase 2 2 to r mane kun hoy 2 hoy all yato day ase yor duta common number kun hoy 5 hoy that means 5 mane kun hoy day hoy to ei back koru swa 5 mane day r mane 2 to dangerous kun thagil dangerous mane kun thagil 9 to option kod ase option d is the correct answer clear okay next one so 73 plus 82 is equal to 14 19 plus 21 is equal to 11 86 plus 24 equal to kiman hodise 73 plus 82 is equal to kiman 14 okay ইয়ৰ দুটাক সাপোজ মই প্লাস কৰিছো দে 10 ওলাইছে ইয়ৰ দুটা প্লাস কৰিছো 10 ওলাইছে 10 এর 20 বা 10 10 100 ওকে বা বিয়োগ কইলে শূন্য একো লজিক বিচাৰি পোৱা নাই ৰাইট ওকে একো বিশেষ লজিক দেখা নাই ইয়তক বিয়োগ কইলে 6 জাস্ট আমি ডিসকাস কৰি আছো ৰাইট ইয়তক বিয়োগ কইলে 4 6 4 10 6 4 24 বিয়োগ কইলে 2 একো মিলা নাই বিশেষ ৰাইট okay next one ইয়ৰ দুটাক যোগ কৰিছো ইয়ৰ দুটাক বিয়োগ কৰিছো okay yes ইয়ৰ দুটাক যোগ কৰিছো 8 2 10 ইয়ৰ দুটাক বিয়োগ কৰিছো 4 আৰু 10 এ 4 কিমান হৈ আছে 14 এনে জাস্ট নহব পাৰে দে বাকি নেক্সট তো নহব পাৰে এনে ইয়াত মিলিব যেনে কোন আমি প্ৰথমটো মিলিলে গোটেই এটা মিলিব এনে একবাৰ ট্রাই কৰি চাও নিমিলে নাই আৰু বেলেগ এটা মাথা মাৰি ইয়ৰ দুটা যোগ কৰিছো 3 ইয়ৰ দুটা বিয়োগ কৰিছো 8 8 আৰু 3 যোগ কৰিলে 11 yes মিলি গৈছে ৰাইট ইয়ৰ দুটা যোগ কৰিছো 3 ইয়ৰ দুটা বিয়োগ কৰিছো 8 8 3 কিমান 11 তো ইয়াতে চোৱা ইয়ৰ দুটা যোগ কৰিম কিমান 6 ইয়ৰ দুটা বিয়োগ কৰিম কিমান 2 জকে যোগ কৰিম কিমান 8 অপচন আছে নেকি yes option b is the correct answer clear পালো বুজি ওকে তো টান হয় বা টান নহয় দুটা হ'ব লাগিব টানো নহয় ওকে ইয়াৰ উদিছে ইয়তক পুৰা একাধিক্ৰমে সজাবলে सबतके प्रथमते কি আইব सबतके प्रथमতে মেম্বার আইব রাইট ওকে এটা পার্টিকুলার মানু মেম্বাৰৰ পিছত এটা কি আইব এটা ফ্যামিলি আইব সিএ কোড আছে সিএ বা सबতে আছে সিএ দেখিছা ফ্যামিলিৰ পিছত এটা কমিউনিটি আইব সিএবি তাৰ পিছত এটা লোকেলিটি আইব দ্যাট মিন্স ডি তাৰ পিছত এটা কান্ট্রি আইব দ্যাট মিন্স ই so সিএবি D chorus option B is the correct answer CABD option B is the correct answer clear okay question bi alop beleg side dikibo lage alop beleg question side dikile bhal okay if the position of the first and the third digit are interchange prothom tu aru third to interchange koribo libo 7 to yat anisu 3 to yat anisu aru kiba koribo dise in each of the number okay koa nai majot to yat ase thik ase ইয়াত 3 to ইয়াত আনিছো 1 to ইয়াত আনিছো 6 to ইয়াত আছে 4 to ইয়াত আনিছো 8 to ইয়াত আনিছো 8 to ইয়াত আছে 9 to ইয়াত আনিছো 2 to ইয়াত আনিছো 3 to ইয়াত আছে 7 to ইয়াত নিছো 4 to ইয়াত নিছো 2 to ইয়াত আছে ঠিক আছে নাম্বার গটা এনেকুৱা হৈ আছে ক্লিয়ার ওকে এ কোয়েশ্চন কি দেন হুইচ অফ দিস উইল বি দ্য ইভেন নাম্বার প্রথম টু লাস্টত নিব দিছে লাস্টত টু প্রথমত আনিব দিছে তার পিছত কোনটো নাম্বার ইভেন হ'ব কোনটো নাম্বার ইয়া লাস্টত 7 আছে ইভেন নহয় লাস্টত 9 আছে ইভেন নহয় ইভেন কোনি 854 850 to korpa aise
458 ৰ পৰা আহিছে ওকে অপচন এ ইজ দা কাৰেক্ট আনসাৰ অপচন এ ইজ দা কাৰেক্ট আনসাৰ ক্লিয়াৰ ওকে তো অকমান বস্তু ভালকে চালে ৰিজনিং তোমাৰ পৰীক্ষাত কামত আহিব ৰিজনিং তুমি পৰীক্ষাত পাৰিবা ওকে তো কেনেকুৱা লাগিলে জনাবা আৰু নেক্সট কি টপিক মেথছৰ কি টপিকৰ প্ৰয়োজন হৈ আছে কোনটো টপিক তুমি নাজানা সবিশেষ জনাই দিবা মই তোমাক পুৰা ডিটেইলছত পঢ়াবৰ কাৰণে চেষ্টা কৰিম আৰু আশা কৰো যথেষ্টখিনি তোমাৰ হেল্প হ'ব যিমানখিনি পাৰি সিমানখিনি হেল্প কৰিব কাৰণে সাজু আছো তুমি পঢ়ি থাকিবা লগত মই আছো চাই থাকিবা আপোনালোকৰ আপোন চেনেল ইগালি দিছে থ্যাংক ইউ সো মাচ এভৰিওয়ান টেক কেয়াৰ